Hello everyone. আজি বহু দিনৰ মূৰত আকৌ আহিলো আপোনালোকৰ ওচৰত এটা নতুন টপিক লৈ টপিকটো সাগে আপোনালোকে বুজি পাইছে মই আজি একচুয়ালি বিয়াৰ বিষয়ে কিছুমান কথা পাতিব ওলাইছো বিয়াটো আমাৰ জীৱনৰ এটা ইম্পৰ্টেন্ট মাইলস্টোন কিন্তু বিয়া পতাৰ আগত আমি কিছুমান কথা জানিব লাগে মই ভাবো আৰু সেইখিনি কথা মই আজি আপোনালোকক ক'ব বিচাৰিছো মই যেতিয়া বিয়া হ'ব ওলাইছিলো মোৰ সদায় মাহতে বা মোৰ লাভড ওয়ান্স সকলোৱে কেৱল ভাল ভাল কথাখিনিয়ে ক'লে কিন্তু বিয়া হোৱাৰ পিছত আমি বহুত ধৰণৰ চ্যালেঞ্জেস ফেস কৰো অকল মই বুলি নহয় সকলো ধৰণৰ ৰিলেশনশিপতে হেতু হয় সো কিছুমান কাপলছে হে প্ৰবলেমছবোৰ ফেস কৰিব নোৱাৰি ইমান প্ৰেছাৰাইজড হৈ যায় আৰু হেনেকে মানসিক বহুত চাপ পৰে আৰু বহুত সময় লস হৈ যায় একচুয়ালি সো মই ভাবো এগিটা যোনখিনি কথা মই ক'ব ওলাইছো আজি ব্লগটোত সেইখিনি সকলোৰে কাৰণে বহুত ইম্পৰ্টেন্ট সো এই ব্লগটো মই বনাইছো একচুয়ালি স্পেশালি ফৰ দ্য নিউলি ম্যাৰিড কাপল বা যোনখিনি দম্পতিয়ে জাস্ট ৰিসেন্টলি জাস্ট ম্যাৰিড বিয়া পাতিছে আৰু তেওঁলোকে ধৰিলক এই চ্যালেঞ্জেসবোৰ ফেস কৰি আছে আৰু বা যোনবোৰে ভাবিছে আগলৈ বিয়া হম সো এইখিনি কথা জনাটো বহুত বেছি ইম্পৰ্টেন্ট মই ভাবো তো মই 5 বছৰ এই ৰিলেশনশিপটোত এইখিনি আমি একচুয়ালি ঠেকা খাই হিকাৰ নিচিনাই মই আৰু নিলে সো মই ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো কাৰণ কি এইখিনি কথা আপোনালোকে সাগে কেতিয়াবা বেলেগ আনৰ পৰা নুশুনিবও পাৰে সো বেছি দেৰি নকৰো আৰু ব্লগটো ষ্টাৰ্ট কৰো মোৰ ফাৰ্স্ট পাৰ্টটোত মই ক'ব বিচাৰিম টু দা ব্ৰাইড দ্যাট মিন্স কইনাজনীৰ কাৰণে বা নিউলি ম্যাৰিড গাৰ্লজনীৰ কাৰণে ওমনজনীৰ কাৰণে ফাৰ্স্ট কথাটো হ'ল কি যেতিয়া আমি এখন নতুন ঘৰত হুমাও এটা নতুন লাইফ যেতিয়া আমাৰ ষ্টাৰ্ট হয় খুব আমি চ্যালেঞ্জেস বা প্ৰবলেমছ ফেস কৰো এটো কাৰণে কাৰণ কি পৰিস্থিতিবোৰ সকলো বস্তু নতুন হয় আমাৰ কাৰণে আৰু এটো খুব ডাঙৰ কথা একচুয়ালি সকলোৰে কাৰণে আৰু ফাৰ্স্ট পইণ্টটো মই যোনটো আপোনালোকক ক'ব বিচাৰো এই কাৰণে যে বি yourself কাৰণ কি আমি যালৈ বিয়া হওঁ বা যোনখন ঘৰলে আমি যাওঁ সেইখন ঘৰতে আমাৰ গোটেই জীৱন যাব সো সেই কাৰণে ডোন্ট বি ফেক ইমপ্ৰেস আমি কৰিব বিচাৰো ডেফিনেটলি নতুন ঘৰ এখনত আমি সকলোৱে ভাল এটা ইমপ্ৰেশন বহাব বিচাৰো কিন্তু মই কওঁ বি yourself আপোনাৰ যোনটো ৰিয়েল পাৰ্সনালিটি হেতু দেখাব মই এটো কোৱা নাই যে আপোনালোকে ৰুড হ'ব লাগে বা মানে ভালকে মাতবুল কৰিব না লাগে ডেফিনেটলি বি কাইন্ড টু আদাৰ্স বি লাভেবল কিন্তু লগতে মই এটো কম কি নিজৰ পাৰ্সনালিটিটো লুকুৱাই না ৰাখিব পিছলে যেতিয়া ৰিয়েল পাৰ্সনালিটি আপোনাৰ ওলাব তেতিয়া আপুনি বহুত নেগেটিভ কথা শুনিব পাব নিজৰ বিষয়ে সো হে কাৰণে হেতু নকৰিব এখন নতুন ঘৰত ওয়ান অফ দি বিগেষ্ট চ্যালেঞ্জেস আমি কেতিয়াবা ফেস কৰো যত আমি বিৰাট আনকমফৰ্টেবল এটা সিচুৱেচনত পৰি যাও যিকোনো ধৰণৰ আনকমফৰ্টেবল সিচুৱেচন হ'ব পাৰে যত আপোনাৰ লাগে কি আপুনি হাৰ্ট হৈছে বা হেতু আপুনি একসেপ্ট কৰিব পৰা নাই হেতু সিচুৱেচন তো আপুনি মনত হে কথাখিনি নাৰাখিব আপুনি গৈ আপোনাৰ হাবিৰ লগত হাজবেণ্ডৰ লগত পলাইটলি ভালকে নিজৰ মনৰ কথাটো পাতিব আৰু ক'ব কি মই এটো প্ৰবলেমত পৰিছো আনকমফৰ্টেবল ফিল কৰিছো মনত ৰাখি থলে কথাবোৰ পাইল আপ হৈ বহুত বেছি হৈ যায় আৰু হেতু এখন ডাঙৰ কাজিয়াৰ সূত্ৰপাত হয় পিছলে গৈ সো হেতু কথা আৰু থাৰ্ড পইণ্টটো হ'ল কি আমি সকলো জায়গাতে নতুন জায়গাতে আমি এডজাস্টমেন্ট কৰিব লাগে সো যেতিয়া আমি এডজাস্ট কৰো এখন নতুন ঘৰত গৈ তেতিয়া আমি বহুত নিজৰ ঘৰখন মিস কৰো যে মইতো এটো ঘৰত নিজৰ ঘৰতটো এগিলাস পানী লৈও খোৱা নাছিলো তো ইয়াতে মই ৰান্ধিব লগা হৈছে মই জাস্ট এটা এক্সাম্পল দিছো হেতু সো হেনেকে না ভাবিব যেতিয়া আপুনি এখন ঘৰৰ কাৰণে কৰিব ভাবিব আপুনি নিজৰ ঘৰৰ কাৰণেও কৰি আছে সেম কাৰণ কি আপুনি নিজৰ ঘৰৰ মানুহখিনিৰ কাৰণেও কেতিয়াবা ৰান্ধা কৰে বা বাচন ধুৱে সো হেই ফিলিংটো কেতিয়াবা আহি যায় নতুন ঘৰখনত বিকজ বহুত ইমোশনস থাকে ন হেতু সময়ত বিয়া হৈ আহো খুব ইমোশনাল ষ্টেটত থাকে মেন্টালি খুব ডাউন থাকে একচুয়ালি ছোৱালীজনী সো হেতু বস্তু মনলে নানিব আৰু নতুন ঘৰখনক নিজৰ আপোন ঘৰ বুলি ভাবি হে এডজাস্টমেন্টস বিলাক কৰিবলৈ চেষ্টা কৰিব ইট ইজ গুড ফৰ ইউ এণ্ড ইয়োৰ hubby also and it is actually overall it is good for your marriage আগলৈ গৈ আৰু যেহেতু আপুনি এগৰাকী নাৰী ময়ো এজনী ছোৱালী নাৰী সো মই এটো ক'ব বিচাৰিছো try to be independent financially
কাৰণ কি আপুনি যি ধৰণৰে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন নহওক কিয় সদায় নিজে উপাৰ্জন কৰাৰ এটা ৰাস্তা আপুনি বিচাৰি উলিয়াবই পাৰে আৰু আজিকালি বহুত স্কোপ আছে বহুত অপশ্যনছ আছে আগতে ইমান নাছিল এতিয়া বহুত অপশ্যনছ আছে ফিনান্সিয়েল ইণ্ডিপেণ্ডেণ্ট হ'লে নিজৰ আমাৰ মাইণ্ডটো যেতিয়া আইডল থাকে খুব বেছি নিগেটিভ থটছ আহে কিন্তু যেতিয়া আপুনি ব্যস্ত হৈ থাকে তেতিয়া আপোনাৰ সেই নিগেটিভ থটছবোৰ খুব কম আহে আৰু তেতিয়া কাজিয়াৰ সূত্ৰপাত কম হয় আৰু হেতু কাৰণে আৰু ফিনান্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ'লে আপোনাৰ কনফিডেন্স বহুত হাই হ'ব আপোনাৰ জীৱনৰ প্ৰতি উৎসাহটো আৰু বাঢ়ি যাব মানে ভাল কাম কৰাৰ উৎসাহটো আৰু বেছি বাঢ়ি যায় সো সেইকাৰণে ট্ৰাই টু বি ফিনান্সিয়েলি ইণ্ডিপেণ্ডেণ্ট অলৱেজ আৰু এটা পইণ্ট মই ক'ব বিচাৰিছোঁ আপোনালোকক সেইটো হ'ল কি নিজকে সুখী ৰাখিব চেষ্টা কৰিব কিয় মই কৈছোঁ যদি আপুনি নিজকে সুখী ৰাখে তেনেহ'লে আপুনি আপোনাৰ ঘৰখন সুখেৰে গঢ়িব পাৰিব মানে it will be all happiness around so if you are happy then you can keep others happy right always do something or the other which can keep you happy আৰু আমি যেতিয়া নতুন মানুহ লগ পাওঁ কেতিয়াবা কি হয় আমি পটককে বিশ্বাস কৰোঁ মানুহজনক হে ঠিক তেনেদৰে আপুনি এখন নতুন ঘৰত গ'লে বহুত নতুন মানুহ লগ পাব আনডাউটেডলি বহুত ভাল ভাল মানুহ লগ পাব কিন্তু মই কওঁ কি যে আপুনি ব্লাইণ্ডলি কাকো ট্ৰাষ্ট নকৰিব ওকে আৰু যেতিয়া কিবা কথা থাকে আপুনি 1 to 1 নিজৰ হাজবেণ্ডৰ লগত সদায় কথা পাতিবলৈ চেষ্টা কৰিব আৰু সদায় ক'ব কথাখিনি নিজৰ মনৰ কথাখিনি এটো মানে যিমান ডিসকাস কৰিব হিমান আপোনাৰ ৰিলেশনশিপটো আৰু স্মুথ হ'ব বাট সো এইখিনি আছিল মোৰ কইনাজনীক ক'বলগীয়া কিছুমান ইম্পৰ্টেন্ট কথা এতিয়া আহিছো মই দৰাজনক কিছুমান কথা ক'বলৈ ফাৰ্স্ট পইণ্টটো হ'ল কি অলৱেজ হেল্প your wife to adjust in your new place মানে যেতিয়া আপুনি নিজৰ ওয়াইফক লৈ আহিব আপোনাৰ ঘৰলে তাই এটা সাংঘাতিক এটা নতুন সিচুৱেশন ফেস কৰিব নতুন এনভায়ৰনমেন্ট ফেস কৰিব নতুন মানুহ ফেস কৰিব তাই বহুত ক্ষেত্ৰত অসজা বা আনকমফৰ্টেবল হ'ব পাৰে আপুনি ট্ৰাই কৰিব তাইক হে কমফৰ্ট জোনটোত আনিবলৈ চেষ্টা কৰিব আপুনি হেল্প কৰিব তাইক শিকাই দিব নতুন ঘৰৰ ৰুলস ৰেগুলেশনছ যদি কিবা আছে আপুনি হেবোৰ শিকাবলৈ চেষ্টা কৰিব সো সেকেন্ড পইণ্টটো হ'ল কি আপুনি যদি এনেকুৱা কিবা দেখে কি আপোনাৰ ওয়াইফৰ পৰা কিছুমান ভুল হৈছে বা এনেকুৱা কিছুমান তাই কাম কৰিছে যেটো কাৰণে আপুনি হাৰ্ট হৈছে বা আপোনাৰ ভাল লগা নাই তেতিয়া আপুনি মনতে কথাটো নাৰাখিব আৰু আপোনাৰ ওয়াইফক আপুনি মাটি ভালকে বুজাব কথাটো ক'ব and let her know that you are hurt about the things she is doing so আৰু কেতিয়াও কৰিব নালাগে যাতে হেতু কাম বুজাই দিব Third point too is I think it is one of the most important point of a good married life মই ভাবো মানুহে কোৱামতে এখন ভাল সংসাৰ যেতিয়া হয় এখন এজনী ছোৱালীৰ ওপৰত নিৰ্ভৰ কৰে বা হে ওয়াইফ জনীৰ ওপৰত নিৰ্ভৰ কৰে আৰু ছোৱালী যেতিয়া ধৰি ৰাখে খুব সুখৰ সংসাৰ হয় কিন্তু মই ভাবো কি একচুয়ালি লৰাজনে সংসাৰখন বেছি ভালকে ধৰি ৰাখিব পাৰে কিয় কি লৰাজনে এটা ব্যালেন্স লাইফ actually কটাব লাগে মানে ব্যালেন্সিং এটা কৰিব জানিব লাগে বা এটা ব্ৰিজ ফৰ্ম কৰিব লাগে you know between his wife and his own mother and father or his family কাৰণ কি ওয়াইফ জনী একদম নতুন আৰু তাৰ মাক দেউতাকৰ কাৰণেও এটা নতুন এটা অনুভৱ এটো নতুন এটা পৰিস্থিতি সো লৰাজনে দুই ফালৰ পৰা যদি ব্যালেন্স কৰে দুইজনকে যদি ভালকে মিলাই চলিব পাৰে তেনেহলে সংসাৰখন আৰু বেছি সুখৰ হ'ব পাৰে কেতিয়াবা কিছুমান লৰাই মই দেখো এটো বস্তুৰ বা হাত খাৰিব চেষ্টা কৰে ফচিব নিবিচাৰে কিন্তু এটো একো ফসাৰ কথা নহয় এটো কৰিলে একচুয়ালি নিজৰ সংসাৰখন সুখৰ হয় ব্যালেন্সিং দুইফালে কৰিব জানিব লাগে আৰু এটো বহুত 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 বেছি ইম্পৰ্টেন্ট কথা নহলে বহুত মই এনেকুৱা সংসাৰ দিছো যেটো কাৰণে একচুয়ালি মেইন কাৰণটো লৰাজনৰ কাৰণে সংসাৰখন ভাঙি যাব লগিয়া হয় সো হে কাৰণে আপুনি চেষ্টা কৰিব যেতিয়া আপুনি কাবাক বিয়া পাতি আনে তাইৰ প্ৰতিও বহুত ৰেসপন্সিবিলিটি আছে she is going to live with you forever সো হে কাৰণে ট্ৰাই কৰিব তাইকো যাতে ভালকে ৰাখিবলৈ আৰু এফালে নিজৰ মাক দেউতাককটো সকলোৱে ভালকে ৰাখিবই লাগে হেতু সবেই জানে Fourth point to hol ki apunar wife jodi if she wants to work or kiba jodi financially independent hobo khuje kiba business ba kaam koribo khuje apuni please support koribo he swali joni karon ki jiman tai busy hoi thakibo himane tai monole positive thoughts ahibo aru himane tai bhalke সংসাৰখন ধৰিব পাৰিব
আৰু সাপোৰ্ট কৰিলে আপোনালোকৰ দুইজনৰ সংসাৰ একচুয়ালি বহুত সুখৰ হ'ব আন এটা ইম্পৰ্টেন্ট কথা মই ক'ব ওলাইছো সদায় আপুনি নিজৰ ওয়াইফৰ প্ৰবলেমছবোৰ শুনিব আৰু বুজিব চেষ্টা কৰিব কিয় কাৰণে বিকজ তাই যদি কিবা কাৰণে হ্যাপি নহয় তেনেহলে আপুনি নিজেও হ্যাপি থাকিব নোৱাৰিব আৰু সংসাৰখনো হ্যাপি হ'ব নোৱাৰে সো তাই যদি কিবা ধৰণৰ প্ৰবলেম ফেস কৰিছে সদায় শুনিব আৰু সলভ কৰিব ট্ৰাই কৰিব তাই হে প্ৰবলেমটোৰ পৰা উলিয়াব চেষ্টা কৰিব নেক্সট ইম্পৰ্টেন্ট কথাটো হ'ল মই ভাবো কি আমি সদায় সৰু সৰু কথা মানুহ সকলোকে এইটো অকল আমাৰ হ্যাপি ফ্যামিলি বুলি নহয় ফ্যামিলিৰ মাজত বুলি নহয় আমি সদায় আনক এপ্ৰিচিয়েট কৰিব শিকিব লাগে যদি আনে হসাকে খুব ভাল কাম কৰি আছে সদায় এপ্ৰিচিয়েট কৰিব লাগে ঠিক তেনেকে আমাৰ নিউলি ম্যাৰিড লাইফতো যদি আপোনাৰ ওয়াইফে দেখিছে বহুত কষ্ট কৰি আছে বা আউট অফ দি ওয়ে গৈ পেনে তাই কিছুমান কাম কৰিছে হসাকে খুব ইমপ্ৰেছিভ তেনেহলে সদায় এপ্ৰিচিয়েট কৰিব এনকাৰেজ কৰিব আৰু তেনেকুৱা কৰিলে তাই বহুত লাইফটোৰ প্ৰতি উৎসাহিত হ'ব আৰু ভালকে আপোনাক ৰাখিবলৈ চেষ্টা কৰিব আপোনাৰ ফ্যামিলিৰ লগত মিলিজুলি ভালকে থাকিব চেষ্টা কৰিব সো এখিনি আছিল আজি মোৰ ক'বলগীয়া কথা টু দ্য নিউলি ম্যাৰিড বয় গাই সো এতিয়া মই দুইজনৰ কাৰণে কিছুমান কথা কম হেখিনি কথাও খুব বেছি ইম্পৰ্টেন্ট ভালকে শুনিব কাৰণ কি প্ৰত্যেকটা কথাই আপোনালোকক নিশ্চয় হেল্প কৰিব আগন্তুক জীৱনটো ভাল কৰিব কাৰণে ম্যাৰিড লাইফটো সুন্দৰ কৰিবৰ কাৰণে সো এতিয়া মই ক'ব ওলাইছো টু দ্য নিউলি ম্যাৰিড কাপল একেলগে এখিনি কথা শুনিবলৈ ট্ৰাই কৰিব ফাৰ্স্ট পইণ্টটো হ'ল কি এনেকুৱা একো কাম নকৰিব দুইজনে জিতুৰ কাৰণে আপোনালোকৰ ইটোৱে আনজনৰ মানে মেন্টাল পিসটো ডিস্টার্ব হয় যদি কিছুমান কাম আপোনাৰ হাজবেণ্ডে বেয়া পায় আপুনি কাইন্ডলি এইটা কাম নকৰিব চেষ্টা কৰিব আৰু ওয়াইফে যদি কেতিয়াবা কিছুমান কাম বেয়া পায় হেখিনি হাজবেণ্ড জনে শুনিব চেষ্টা কৰিব লাগে আৰু যাতে সেই বস্তুবিলাক ৰিপিট নকৰে আৰু যেতিয়া এখন কাজিয়াৰ সূত্ৰপাত হয় কেতিয়াও থাৰ্ড পারসন ইনভলভ নকৰিব হেতু বহুত বেছি ইম্পৰ্টেন্ট কথা নিজে কথা পাতি প্ৰবলেমটোৰ সলিউশন উলিয়াব চেষ্টা কৰিব আৰু থাৰ্ড পারসন মিন্স এনিবডি এপাৰ্ট ফ্ৰম ইউ এণ্ড your husband or you and your wife definitely third person জন আপোনালোকৰ definitely well wisher হ'ব পাৰে but then যিমান পাৰে আনৰ হেল্প নোলোৱাকে নিজৰ প্ৰবলেমখিনি নিজে সলভ কৰিব ট্ৰাই কৰিব আৰু আমি কেতিয়াবা কি হয় বহুত কাজিয়া মই শুনা পাওঁ মোৰ বন্ধু বিলাকৰ মাজতো হয় বহুত ক্ষেত্ৰত মই শুনা পাইছো আনৰ পৰাও কি যে যেতিয়া এখন কাজিয়াৰ সূত্ৰপাত হয় মানে এহাল দম্পতিৰ মাজত তেতিয়া কি হয় মানে সদায় ইটোৱে আনজনৰ ফ্যামিলি ড্ৰেগ কৰে মানে ফ্যামিলি মানুহৰ কথা বেয়াকে কোৱাকুই হয় খুব বেছি পয়জনাস হয় এই বস্তু সো এটো এভয়েড কৰিব কাৰণ কি হয় দুয়োজন নিজৰ জীৱনটো হেখন ঘৰতে ডাঙৰ দিগল হয় হেখন ঘৰৰ পৰা হে পৰিচয়টো পায় আইডেন্টিটিটো পায় আৰু এতিয়া কোনো মানুহে নিজৰ ফ্যামিলিৰ কথা বেয়াকে শুনিবলৈ ৰেডি হৈ নাথাকে আৰু যদি কিবা প্ৰবলেম থাকে তেনেহলে ভালকে মগজটো ঠাণ্ডা কৰি বা কামলি কথাবোৰ পাতি ডিসকাস কৰি সেটেল কৰিব ট্ৰাই কৰিব এটো বহুত বেছি ইম্পৰ্টেন্ট কথা কিন্তু কেতিয়াও ইটোৱে আনজনৰ ফ্যামিলি মেম্বাৰ্সৰ কথা বেয়াকে নকব কাৰণ কি ইয়াত বহুত সেন্টিমেন্টস আৰু ইমোশনস অ্যাটাচড হৈ থাকে আৰু ইন ফিউচাৰ এটো বহুত দিনলৈ এই মনত বহুত আঘাত পায় আৰু বহুত দিনলৈ থাকি যায় আৰু তাৰ পৰা আৰু সৰু সৰু কাজিয়াৰ সূত্ৰপাত হয় সো হেতু কাম কেতিয়াও নকৰিব আমি কেতিয়াবা বিয়াত এটা ওয়াৰ্ড বহুত ইউজ কৰা হয় মই শুনা পাওঁ হেতু হ'ল স্যাক্ৰিফাইস ওকে যেতিয়া আমি এজন মানুহৰ কাৰণে স্যাক্ৰিফাইস কৰো ডেফিনেটলি আমি ভাল পাওঁ কাৰণে স্যাক্ৰিফাইস কৰো বা কিবা এটা ভাল হ'বৰ কাৰণে আমি কিবা এটা বস্তু আমি এৰি পেনে গুছি আহো সাপোজ এজনী ছোৱালী নিজৰ চাকৰি এৰি নিজৰ হাজবেণ্ডৰ লগত বিয়া হৈ থাকিবলগীয়া হ'ল সো সেই চাকৰিটো তাই এৰিলে কাৰণে এটো স্যাক্ৰিফাইস হেতু একদম ডেফিনেটলি এটো বহুত ডাঙৰ কথা কাৰণ কি এটো বহুত এপ্ৰিচিয়েট কৰাৰ কথা একচুয়ালি কিন্তু স্যাক্ৰিফাইস ওয়াৰ্ডটো মই ভাবো যেতিয়া আমি এখন কাজিয়াৰ মাজত ইউজ কৰো তে বহুত নেগেটিভ ইম্প্যাক্ট পৰে কাৰণ কি আৰু কাজিয়াখন বহুত দিঘলীয়া হৈ যায় কাৰণ কি অকল আপুনি যেতিয়া স্যাক্ৰিফাইস ওয়াৰ্ডটো ইউজ কৰিব ইফালে আপোনাৰ হাজবেণ্ড বা আপোনাৰ ওয়াইফেও সেই বহুত ক্ষেত্ৰত স্যাক্ৰিফাইস নিশ্চয় কৰা পজিশনত আছিল বা কৰিছে সো হেনেকে বহুত দিঘলীয়া হৈ যায় সো ট্ৰাই নট টু ইউজ দ্য ওয়াৰ্ড স্যাক্ৰিফাইস
আৰু ডেফিনেটলি ইটোৱে আনটোৰ এফৰ্টছবোৰ মানে যিমান কষ্ট ইটোৱে আনটোৰ কাৰণে কৰে বা ফেমিলিটো ভাল কৰিবৰ কাৰণে কৰে সদায় এপ্ৰিচিয়েট কৰিব সদায় এপ্ৰিচিয়েট কৰিলে আমি সদায় উৎসাহিত হওঁ আৰু ভাল আমাৰ পজিটিভ থটছ আহে আৰু আমি আৰু ফেমিলিটোৰ প্ৰতি কণ্ট্ৰিবিউট কৰিবলৈ চেষ্টা কৰোঁ বা আমি ভাল কৰিবলৈ চেষ্টা কৰোঁ সো এইটো কথা সদায় আপোনালোকে মনত ৰাখিব আৰু আগতে আমাৰ মাহতে কৈছিল যেতিয়া দুজন মানুহে কাজিয়া কৰে তেতিয়া এজন মানুহ সদায় শান্ত হৈ থাকিব লাগে এইটো ইনিশিয়ালি আমি কেতিয়াও মানে বুজা নাছিলো কথাটো বাট লেটলি মই ৰিয়েলাইজ কৰিছোঁ কি ডেফিনেটলি ইয়েছ এইটো বহুত এটা পাৱাৰফুল কথা হয় যেতিয়া দুজন মানুহ বহুত খঙত থাকে তো বুজাৰ পজিশ্যনত নাথাকে সেই বুজা শক্তিটো নাথাকে সেইটো সময়ত আৰু যেতিয়া মানুহজন ঠাণ্ডা হৈ যায় তেনেহ'লে আমি ভালকৈ বুজিব পাৰোঁ বস্তুবিলাক আৰু তেতিয়া আমি সলিউশ্যন উলিয়াব পাৰোঁ আমাৰ প্ৰব্লেমৰ সো সেইকাৰণে ট্ৰাই কৰিব যেতিয়া দুইজনৰ মাজত কাজিয়া হয় এজন মানুহ শান্ত হৈ থাকিবলৈ ট্ৰাই কৰিব এইটো বহুত বেছি ইম্পৰ্টেণ্ট অকল মাহঁতে কোৱা কথা নহয় এইটো প্ৰেক্টিকেলি বহুত ইম্পৰ্টেণ্ট কথা আৰু বহুত ৰিজাল্টছ পাইছোঁ এইটো মই নিজে ফ'ল' কৰিম এখন বিয়াত ইট ইজ এ ইউনিট আৰু ইয়াত মানে কোনো ধৰণৰ কোনো আপোনাৰ না হাজবেণ্ড আপোনাতছে তলত বা আপুনি হাজবেণ্ডতছে তলত বা সেনেকুৱা ভাইচ ভাৰ্চা মই এইটো ক'ব খুজিছোঁ কেতিয়াবা কি হয় ৱাইফে বহুত ডাঙৰ চাকৰি কৰে আৰু হাজবেণ্ডে তাতছে তলত মানে চাকৰি কৰে তো এটা ডিফাৰেঞ্চ মনত থাকে কি যে তাই মোতছে বহুত ওপৰত আৰু বা সেই লেডিজনীও ভাবিব পাৰে কি মোৰ হাজবেণ্ড মোতছে বহুত তলত চ' এটা ডিফাৰেঞ্চ সেই গেপটো কেতিয়াও নাৰাখিব কাৰণ কি এখন বিয়া ইট ইজ এ ইউনিট আৰু ইয়াতে কোনো ধৰণৰ তল ওপৰৰ কথা নহয় দুইজন সমান লেভেলত থাকে আৰু এইটো যাতে এইটোৰ পৰাই বহুত কাজিয়াৰ সূত্ৰপাত হয় সেইটো কাৰণে সদায় মনত ৰাখিব এখন বিয়া যেতিয়া কৰাব আপোনাৰ ৱাইফজনী আপোনাৰ লেভেলতে থাকিব বা আপোনাৰ হাজবেণ্ডজনীও আপোনাৰ লেভেলতে থাকিব ইয়াত কোনো পাৰ্চনেল লাইফত কোনো ওপৰতল নহয় প্ৰফেশ্যনেল লাইফত হ'ব পাৰে পাৰ্চনেল লাইফত নহয় নেক্সট ইম্পৰ্টেণ্ট আৰু লাষ্ট মই এটা কথা ক'ব বিচাৰিছোঁ যে সদায় নিজৰ ফিলিংছটো এক্সপ্ৰেছ কৰিব কেতিয়াও মনৰ ভিতৰত পেটৰ ভিতৰত ৰাখি নথ'ব যি ধৰণৰে ফিলিংছ নাথাকক কিয় যাৰ বিষয়ে নাথাকক কিয় আপুনি সদায় এক্সপ্ৰেছ কৰিব ট্ৰাই কৰিব এতিয়া আপুনি ক'ব পাৰে যে মই ইণ্ট্ৰ'ভাৰ্ট তো মই সেইকাৰণে এক্সপ্ৰেছ কৰিব নোৱাৰোঁ মোৰ সেইটো কেৰেক্টাৰ নহয় বা পাৰ্চনেলিটি নহয় সো আপুনি যদি নিজকে শান্ত প্ৰকৃতিৰ বা ইণ্ট্ৰ'ভাৰ্ট বুলি ভাবি নিজৰ মনৰ কথাখিনি বা ফিলিংছখিনি এক্সপ্ৰেছ নকৰে তেন্তে আগলৈ আপুনি সংসাৰত আৰু বেছি সমস্যাৰ সন্মুখীন হ'ব পাৰে সো সেইকাৰণে নিজৰ ফিলিংছখিনি দুয়োজনে ইটোৱে আনটোৰ লগত শ্বেয়াৰ কৰিব তেতিয়া ৰিলেশ্যনশ্বিপটো আৰু বেছি ষ্ট্ৰং হয় সো আজিৰ মই ব্লগটো ইমানতে সামৰিব লৈছোঁ আজি মই বহুত কথা পাতিলোঁ কিন্তু আশা কৰিছোঁ আপোনালোকে মোৰ ব্লগটো চাই আজি ভাল পালে আৰু যদি ভাবিছে যে এই ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট ফৰ দ্য পিপল ইউ ন' আপোনালোকে যাক জানে বা আপোনাৰ কাৰণেও যদি ইম্পৰ্টেণ্ট আৰু ভাল পাইছে লাইক বাটনটো দবাই দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব পষ্টটো কাৰণ কি কাবাক নহয় কাবাক এই কথাখিনি কিজানি হেল্প কৰিব পাৰে যোৱাৰ আগতে মই সকলোকে মোৰ শুভকামনা দিব বিচাৰিছোঁ টু অল দ্য নিউলি মেৰিড কাপলছ অৰ হু আৰ গেটিং মেৰিড ভেৰি চুন উইচিং ইউ অল আ ভেৰি হেপী মেৰিড লাইফ আৰু মোৰ পইণ্টছকেইটা মনত ৰাখিব ডেফিনেটলি আপোনালোকক হেল্প কৰিব আৰু নতুনকৈ যোনে ভিজিট কৰিছে বা চেনেলটো আজি চাইছে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আন এটা ব্লগত অতি সোনকালে আকৌ লগ পাম টিল দেন টেক কেয়াৰ ষ্টে ছেফ এণ্ড ষ্টে হেপী অলৱেজ